এই মুহূৰ্তৰ বিগ পলিটিক্যাল নিউজ ৰাজ্যৰ 14টা লোকসভা সমষ্টিত ফলাফল কি হ'ব বিৰোধী ঐক্য মঞ্চৰ ফলাফল কি হ'ব বিজেপিৰ অংক কৰি দেখুৱালে 2024ৰ লোকসভা নিৰ্বাচনৰ ৰাজ্যৰ 14টা লোকসভা সমষ্টি কোনটো সমষ্টিত কোন প্ৰাৰ্থী জয়ী হ'ব সমীক্ষা প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে অসমত 14খন আসনৰ 6খন আসন লাভ কৰিব বিৰোধী ঐক্য মঞ্চই পুনৰবাৰ কৈছো অখিল গগৈৰ অংক যে অসমত 14খন আসনৰ 6খন আসন লাভ কৰিবলৈ সক্ষম হ'ব বিৰোধী ঐক্য মঞ্চই সমান্তৰালকৈ বিজেপিও 6খন আসন লাভ কৰিবলৈ সক্ষম হ'ব তেওঁলোকে 14খন আসন নাপায় এনেধৰণে অংক কৰি দেখুৱাইছে বিধায়ক অখিল গগৈ তদুপৰি অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে যে ৰাজ্যৰ কোন কেটা সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী জয়ী হ'ব সকলোবোৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম আনি টক্সৰ দৰ্শকক এই মুহূৰ্তৰ বিগ পলিটিক্যাল নিউজ ৰাজ্যত 14খন আসনৰ 6খন আসন পাব বিৰোধী ঐক্য মঞ্চই সমীক্ষা প্ৰকাশ কৰিলে বিধায়ক অখিল গগৈ অংক কৰি দেখুৱাই দিছে যে ৰাজ্যৰ 14খন আসনৰ কিমানখন আসন বিৰোধী ঐক্য মঞ্চই পাব 6টাকৈ লোকসভা সমষ্টিত জয়ী হ'বলৈ সক্ষম হ'ব বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী ক'ত জয়ী হ'ব বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী এই মুহূৰ্তত জনাইছো বিগ পলিটিক্যাল নিউজ অখিল গগৈৰ অংক যোৰহাট লোকসভা সমষ্টি ডিব্ৰুগড় লোকসভা সমষ্টি নগাঁও লোকসভা সমষ্টি গুৱাহাটী লোকসভা সমষ্টি ধুবুৰী লোকসভা সমষ্টি আৰু কৰিমগঞ্জ লোকসভা সমষ্টিত জয়ী হ'ব বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী বিজেপিও লাভ কৰিব 6খন আসন দুটাকৈ আঞ্চলিক দলে পাব আন দুখনকৈ আসন কোনোপধ্যে বিজেপিয়ে 13খন আসন নাপাই স্পষ্ট কৰি দিছে নিজৰ অংক কৰি বিধায়ক অখিল গগৈ এবাৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে বিজেপিক কোনোপধ্যে বিজেপিয়ে 14খন আসন নাপায় 13খন আসন নাপায় বা 11খন আসন নাপায় বিজেপিয়ে 6খন আসনে লাভ কৰিবলৈ সক্ষম হ'ব ৰাজ্যৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈ পুনৰবাৰ কৈছো অখিল গগৈ অংক কৰিছে লোকসভা নিৰ্বাচনক লৈ ৰাজ্যৰ 14টা লোকসভা সমষ্টিক লৈ কিয়নো সকলো ব্যস্ত হৈ পৰিছে নিৰ্বাচনী অংকত যে কোনটো সমষ্টিত কোন প্ৰাৰ্থী জয়ী হ'ব কাৰ প্ৰাৰ্থী জয়ী হ'ব কোনে হেখাহি মাৰিবলৈ সক্ষম হ'ব কোনটো সমষ্টিত সকলো ব্যস্ত হৈ পৰিছে এই মুহূৰ্তত ৰাজনৈতিক অংকত নিৰ্বাচনী অংকত কিন্তু ইয়াৰ মাজতে দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ এবাৰ নিৰ্বাচনী সমীক্ষা দিছে অংক কৰি দেখুৱাইছে যে কোনটো সমষ্টিত কাৰ প্ৰাৰ্থী জয়ী হ'ব ইতিপূৰ্বে দেখিবলৈ পোৱা গৈছে বিজেপিৰ বিধায়কসকলে হওক নতুবা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক সকলে নিজৰ অংক কৰি দেখুৱাইছে ইয়াৰ মাজতে অখিল গগৈৰ এই যি অংক নিৰ্বাচনী অংক ফলাফলৰ অংক হেয়াই বিশেষ তাৎপৰ্য বহন কৰিছে অখিল গগৈৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে ৰাজ্যৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত 6টাকৈ লোকসভা সমষ্টিত হেখাহি মাৰিবলৈ সক্ষম হ'ব জয়ী হ'বলৈ সক্ষম হ'ব বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী পুনৰবাৰ কৈছো অসমত 14খন আসনৰ 6খন আসন লাভ কৰিব বিৰোধী ঐক্য মঞ্চ এই মন্তব্য কৰিছে অখিল গগৈ ক'ত জয়ী হ'ব বিৰোধী ঐক্য মঞ্চ হেয়া জনাইছো এই মুহূৰ্তত অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে যোৰহাট লোকসভা সমষ্টিত জয়ী হ'বলৈ সক্ষম হ'ব ডিব্ৰুগড় লোকসভা সমষ্টিত জয়ী হ'বলৈ সক্ষম হ'ব নগাঁও লোকসভা সমষ্টিত জয়ী হ'বলৈ সক্ষম হ'ব বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গুৱাহাটী লোকসভা সমষ্টিতো জয়ী হ'ব বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী ধুবুৰী লোকসভা সমষ্টিতো বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী জয়ী হ'ব আৰু কৰিমগঞ্জ লোকসভা সমষ্টিতো বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী জয়ী হ'বলৈ সক্ষম হ'ব অৰ্থাৎ বিৰোধী ঐক্য মঞ্চই 6খন আসন লাভ কৰিব ইয়াৰ উপৰি বিজেপিও 6খন আসন লাভ কৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে অংক কৰি দেখুৱাইছে বিধায়ক অখিল গগৈৰ এই অংক এই সমীকৰণ কিমান দূৰ সত্য প্ৰমাণিত হয় অহা 4 জুনত গম পোৱা যাব কিন্তু এই মুহূৰ্তত অখিল গগৈৰ মন্তব্য আমাৰ লগত আছে কি কৈছে নিৰ্বাচনী অংক কৰি মন্ত্ৰীগুৰু আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্য মঞ্চত পাম বুলি আশা কৰিছোঁ তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ যোৰহাট পাম বুলি ভাবিছোঁ নগাঁও পাম বুলি ভাবিছোঁ ধুবুৰী পাম বুলি ভাবিছোঁ কৰিমগঞ্জ পাম বুলি ভাবিছোঁ আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ তো বিজেপিও 6খনতকৈ বেছি আসন নাপায় বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাটো এটা বেলেগ দলে পাব বুলি ভাবোঁ
গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয় আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চত পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয় আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চত পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয় আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চত পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয় আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চত পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয় আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চত পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয় আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চত পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয় আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ।
মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চত পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয় আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চত পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয় আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চত পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয় আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চত পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয় আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চত পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয় আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চত পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয় আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চত পাম বুলি আশা কৰিছোঁ।
তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয় আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলাম। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চই পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয় আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলাম। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চই পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয় আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলাম। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চই পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয় আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলাম। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চই পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয় আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলাম। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চই পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয় আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলাম। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চই পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়।
বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয়, আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চত পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ, আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয়, আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চত পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ, আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয়, আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চত পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ, আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয়, আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চত পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ, আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয়, আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চত পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ, আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয়, আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চত পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ, আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয়,
আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চত পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয় আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে। আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চত পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয় আৰু আমি বিৰোধী ঐক্যমঞ্চ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে।